মৌলবাদীক উৎখাত কৰা আৰু অবৈধ প্ৰৱৰ্জনৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে এই ক্ষেত্ৰত আছু খৰব হৈ পৰিছে। উল্লেখ্য যে সংশোধিত নাগৰিকত্ব আইনৰ জৰিয়তে 2024 চনলৈকে হিন্দুসকলক হিন্দু বাংলাদেশী হওক বা আন দেশৰ পৰা হিন্দুসকলক আনিবলৈ চেষ্টা কৰা বা নাগৰিকত্ব দিব বিচৰা কাৰ্যৰ বিৰুদ্ধে কিমান প্ৰতিবাদ হৈছে অসমত সেয়া ডাঙৰ কথা নহয়, কিন্তু শেহতীয়াভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে এবাৰ মৌলবাদীক উৎখাত কৰিবলৈ কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সেয়া দেখুৱাইছো। আমি এই প্ৰতিবাদী স্থলীত এটা কথা স্পষ্ট কৰিছো, অসম যে বিদেশীৰ চৰণীয়া পথাৰ নহয়, অসম ডাষ্টবিন নহয়। অসমৰ মানুহৰ সন্মান আছে, অসমৰ মানুহ ভাৰতৰ প্ৰথম শ্ৰেণীৰ নাগৰিক হয়। দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে কিয় ব্যৱহাৰ কৰা হৈছে, বাৰে বাৰে কিয় এছাম বিদেশীক আনে আমাৰ মূৰৰ ওপৰত জাপি দিয়া হৈছে। 1971 চনলৈকে অহা বিদেশীক আমি গ্ৰহণ কৰিলোঁ, তাৰপিছত অহা বিদেশীক আমি গ্ৰহণ নকৰোঁ, হিন্দুৱে হওক বা মুছলমানেই হওক। যদি তেওঁলোকৰ বিদেশীক ধৰ্মৰ নামত ভাগ ভাগ কৰি যি মৰম দেখাব বিচাৰিছে, সেই বিদেশীসকলক লৈ গৈ ৰাজস্থানত থওক, নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ ঘৰত থওক, এয়া বিদেশীক আমি গ্ৰহণ নকৰোঁ। আৰু এটা কথা, যি বাংলাদেশ আৰু ভাৰতৰ উন্মুক্ত সীমা, এই সীমাৰে কিন্তু মৌলবাদী শক্তি উত্থান হৈছে। যি মৌলবাদী জেহাদী শক্তি অসমৰ ইতিমধ্যে অসমীয়া মানুহক অসমত ভাবুকি দিব এটা পৰিৱেশ আহি পৰিছে। মাদানীৰ দৰে ব্যক্তি আহি অসমত ভাবুকি দিব পৰা হৈছে। এই পৰিৱেশে কিন্তু অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহ ভূমিপুত্ৰসকলৰ ভৱিষ্যত যে নিশ্চিতভাৱে ভয়াৱহ তাৰ এটা উদাহৰণ দাঙি ধৰিছে। ইয়াৰ লগতে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব। অসমীয়া মানুহে যাতে আহিবলগীয়া প্ৰজন্ম ধৰি ইয়াত ভূমিৰ অধিকাৰ পাওক, ইয়াৰ ৰাজনীতিক অধিকাৰ পাই থাকে, ইয়াত দবদবাই থাকিব পাৰে, সেই ব্যৱস্থা কৰিব লাগিব। বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকে যদি বিদেশীক চিনাক্ত কৰি ধৰ্মৰ নামত সংস্থাপন দিবলগীয়া হয়, তেতিয়াহ'লে পৰিৱেশ কিন্তু পুনৰ সেই 80-90 দশকলৈ ঘূৰি যাব। আমি নাই বিচৰা অশান্ত হোৱা অসম, আমি বিচাৰিছোঁ শান্তিৰ অসম, উন্নয়ন হোৱা অসম। কিন্তু এই অসমক উন্নয়নৰ নামত কিন্তু বিদেশীক জাপি দিব, উন্নয়নৰ নামত ধৰ্মৰ নামত বিদেশীক ভাগ ভাগ কৰিব, এয়া নহ'ব। বিদেশী সদায় বিদেশীয়ে, আৰু বিজেপি চৰকাৰক আমি স্পষ্টকৈ কৈছোঁ, তেওঁলোকে শাসনলৈ আহিছিল, কৈছিল বিদেশী যাব লাগিব 26 মাৰ্চৰ পিছত, কিন্তু এতিয়া বিদেশীক টালি টোপোলা মাতি অসমত অনা হৈছে। এই পৰিৱেশ কিন্তু কোনো অসমীয়াই গ্ৰহণ নকৰে, কোনো খিলঞ্জীয়াই গ্ৰহণ নকৰে। যদি তেওঁলোকে ভাবিছে জোৰ জুলুম কৰি সংখ্যা জোৰত বিদেশীক জাপি দিম, তেতিয়াহ'লে অসম ৰক্তাক্ত হ'ব। তাৰ বাবে কেৱল দায় হ'ব এই দুজনকে অসমীয়া বহি থকা হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল। কাৰণ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অসমীয়া নহয়, তেওঁলোকে অসমীয়া আৱেগ বুজি নাপায়। কিন্তু এইকেইজন অসমীয়া হৈ অসমৰ সংগঠনক নেতৃত্ব দি আজি ৰাজগাদীত বহি থকাৰ পিছত যদি অসমীয়া মানুহৰ লগত গাদ্দাৰী কৰে, তেতিয়াহ'লে ইয়াৰ পৰিস্থিতি তেওঁলোকে ভুগিব লাগিব। কাৰণ ইতিহাসে প্ৰমাণ দিছে যে কোনো গাদ্দাৰক অসমীয়া মানুহে ক্ষমা কৰা নাই। এই উদাহৰণ হিমন্ত বিশ্ব শৰ্মা সময় থাকোঁতে উপলব্ধি কৰক। অন্যথা কিন্তু অসমৰ ছাত্ৰ সমাজে, অসমৰ খিলঞ্জীয়া মানুহে তেওঁলোকক পুলি পোখাই অসমৰ পৰা উফৰাই পেলাব, এয়া নিশ্চিত।